5 শতাধিক ভক্তৰে উদুলি মুদুলি হৈছে হাজোৰ পুৱামুকা দৰগাহ শ্বৰীফ। তীৰ্থনগৰী হাজোৰ পুৱামুকা দৰগাহ শ্বৰীফত আৰম্ভ হোৱা পবিত্ৰ উৰুছ মেলাত উদুলি মুদুলি পৰিৱেশ। 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই পবিত্ৰ উৰুছ মেলা। গৰুৰাচল পাহাৰত অনুষ্ঠিত হোৱা এই পবিত্ৰ উৰুছ মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 5 শতাধিক ইছলাম ধৰ্মাৱলম্বী ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ 900 বছৰ পুৰণি পবিত্ৰ তীৰ্থস্থান পুৱামুকা দৰগাহ শ্বৰীফত প্ৰতি বছৰে মাঘী পূৰ্ণিমাত অনুষ্ঠিত হৈ আহিছে পবিত্ৰ উৰুছ মেলা। এইবেলিও 2025 বৰ্ষৰ পবিত্ৰ উৰুছ মেলাত বিশ্ব শান্তিৰ হকে পুৱামুকা দৰগাহ শ্বৰীফত দোৱা বিচাৰিছে লক্ষ লক্ষাধিক ভক্তই। আমি প্ৰথমতে আমাৰ তীৰ্থযাত্ৰীসকলক নমস্কাৰ জনাইছোঁ, আপোনালোকৰ মিডিয়া বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আমি আজি সঁচাই বহুত সুখী যে আমাৰ পুৰা নৰ্থ ইষ্টৰ ভিতৰত পুৱামুকা দৰগাহ এখন ডাঙৰ দৰগাহ, এই দৰগাহৰ পবিত্ৰ উৰুছ উৎসৱ চলি আছে। এই উৰুছত আমাৰ অসমৰ মুছলিম ধৰ্মপ্ৰাণ লোকসকল হাজাৰ হাজাৰ লোক আহি আমাৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈ যিটো হ'বলগীয়া উৰুছ, এই উৰুছটোত ভাগ লৈছে। আমাৰ 12 ফেব্ৰুৱাৰী আমাৰ পূৰ্ণ উৰুছ হ'ব আৰু 13 তাৰিখ ৰাতিপুৱা ফজৰ নামাজ 5টা বজাত আমাৰ আখৰি দোৱা হ'ব। এই দোৱাত আমি বিশ্বৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিম। আমি প্ৰাৰ্থনা কৰিম যাতে আমাৰ ভাৰতবৰ্ষখন যাতে সকলো প্ৰকাৰৰ পৰা আগবাঢ়ি যাব পাৰে, ইয়াত হিংসাৰ কোনো স্থান নাই। ইয়াৰ লগতে আমাৰ অসম গভৰ্ণমেণ্টক আমি ৰিকুৱেষ্ট কৰিম যে আমাৰ নৰ্থ ইষ্টৰ ভিতৰত থকা এই পুৱামুকা দৰগাহখন যাতে আমি ভাৰতৰ ভিতৰত এখন ভাল দৰগাহ কৰিব পাৰোঁ, তেখেতসকলৰ সুদৃষ্টি আমি বিচাৰিম আৰু আমি আশা কৰিম যাতে আমাৰ ধৰ্মপ্ৰাণ লোকসকলে ইয়াত আহি গোটেই পৃথিৱীৰ মংগল কামনা কৰে আৰু ইয়াৰ আমাৰ দোৱা সকলোৱে লৈ যায়। এইখিনিকৈ মই সামৰিছোঁ। যি চাৰিদিনীয়া যি কাৰ্যসূচী আপোনালোকে উৰুছ পৰ্ব চলি আছে, কিমান ভক্ত সমাগম হ'ব আৰু ভক্তসকলে কিবা অসুবিধা হ'ব বুলি কৈছে নেকি? আমাৰ ভক্তসকল যথেষ্ট নিয়ম শৃংখলাৰ মাজেৰে আহে। কমচে কম 4-5 লাখ মানুহৰ এটা ৰোটেশ্যন বেচিছ অহা যোৱা হৈ থাকে, মানুহ ৰখি নাথাকে। ৰাতিপুৱা আহিলে দুৱাৰ দূৰ কৰি ভাটিবিলা যায়, আকৌ ভাটিবিলা আহে, নেক্সট দিনা যায়, এনেকৈ এটা ৰোটেশ্যন বেচিছত মানুহ আহি থাকে। আমি ভাবোঁ 5-6 লাখ মানুহৰ কম নহ'ব আৰু আমাৰ পূৰ্ণাংগ উৰুছটো হ'ব 12 ফেব্ৰুৱাৰীত আৰু 13 তাৰিখ ৰাতিপুৱা আমাৰ আখৰি দোৱা হ'ব। ইয়াত বিশ্বৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। তেনেসকল কিবা কিবি অসুবিধাৰ সন্মুখীন হৈছে নেকি বাৰু? এনে আমাৰ খাদ্যতে আমাৰ অসুবিধা হোৱা নাই। ইয়াতে মেজৰ প্ৰব্লেম হৈছে আমাৰ ৰাস্তাটো ওৱান ৱে আৰু ৰাস্তাটো ওৱান ৱে কাৰণে 2খন গাড়ী পাৰ হোৱাৰ দিগদাৰ হয়। আমি এইটো বস্তু লক্ষ্য ৰাখি আমি লিমিটেড 30খনমান গাড়ীকে পাছ দিছোঁ যাতে ধৰ্মপ্ৰাণ লোকসকলক অহা যোৱা কৰিব পাৰে। বাকী আমাৰ দ্বিতীয় প্ৰব্লেম আছে পানী। ভগৱানৰ কৃপাত এতিয়ালৈকে পানীটো ধুনীয়াকৈ আহি আছে। পানীটো কেতিয়াবা অসুবিধা হয় যদি মেচিনটো দিগদাৰ দিয়ে আৰু মই ভাবোঁ এইবাৰ ওপৰৱালা আমাক সহায় কৰিব আৰু আমাৰ এই দুইটা প্ৰব্লেমে ধুনীয়াভাৱে চলি যাব। খাদিম হিচাপে প্ৰথমবাৰৰ বাবে আপুনি পদ অলংকৃত কৰিছে, কৰাৰ পিছত প্ৰথমবাৰৰ বাবে উৰুছ মেলা পাইছে আৰু মুখ্যমন্ত্ৰীগৰাকীক কি আহ্বান জনাব যে যি পথটো ওৱান ৱে হৈ আছে, বিশেষকৈ 5-6 লাখ ভক্তৰ ইয়াত সমাগম হয়, অহা যোৱাত বিশেষ অসুবিধা হয়। আমি প্ৰথমবাৰৰ কাৰণে নৱনিৰ্বাচিত হৈ আহিছোঁ। ডিচেম্বৰ 25 তাৰিখে আমি ইয়াৰ পুৱামুকা দৰগাহৰ চাৰ্জ লৈছিলোঁ আৰু 1 মাহ পিছতে আমি এই উৰুছটো পাইছোঁ। এই উৰুছটো আমি পাৰা পৰিশ্ৰমত আমাৰ হাজো এডমিনিষ্ট্ৰেশ্যনৰ লগত লৈ আগবাঢ়িছোঁ আৰু আমি এই চকতে মুখ্যমন্ত্ৰী ছাৰক আহ্বান কৰিম যাতে আমাৰ এই ৰাস্তাটোৰ ওৱান ৱেটো ৰাস্তাটোৰ প্ৰব্লেমটো ছল্ভ কৰি যাতে নামি যোৱাৰ কাৰণে আৰু এটা ৰাস্তা কৰি ওৱান ৱে কৰি দিয়ে আৰু মই ভাবোঁ এইটো কৰিলে আমি বহুতখিনি লাভৱান হ'ম। পৰৱৰ্তী অনুষ্ঠানত আমি আমাৰ অসম গভৰ্ণমেণ্টৰ
মাননীয় শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মাক আহ্বান কৰিম তেখেতক ইয়াতে মাতি আনি আমি তেখেতৰ লগত বিতংভাৱে আলোচনা কৰি তেখেতৰ আমাৰ অভাৱ অভিযোগ দৰ্শাম আৰু মই ভাবো তেখেতে আমাৰ এইখিনি সুবিধা কৰি দিব হাজো এডমিনিষ্ট্ৰেশ্যনৰ ভূমিকা কেনেকুৱা ডেফিনেটলি আমাৰ LDC বাইদেউ তাৰপিছত আমাৰ পুলিচ প্ৰশাসন PWD ফায়াৰ সেকশন আমাৰ ইলেক্ট্ৰিচিটি আটাইবিলাকে আমাক বহুত সহযোগ কৰি আহিছে আৰু তেখেতসকলে ৰেডি আছে যিকোনো ইমাৰ্জেঞ্চি মুখামুখি কৰাৰ কাৰণে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z